নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰে ঘোষণা কৰা কেইখনমান বিশেষ আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিধৱা মহিলাসকলৰ বাবে। তো বিধৱা মহিলাসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে বিধৱা মহিলাসকললৈ সাহায্য প্ৰদান। অৰুণোদয় আওতাৰ বাহিৰত থকা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ অধীনত সমূহ হিতাধিকাৰীৰ বাবে প্ৰতিমাহে 950 টকাৰ ৰাজ্যিক সাহায্যত অনুমোদন কেন্দ্ৰই প্ৰতি হিতাধিকাৰীক প্ৰতিমাহে প্ৰদান কৰা 300 টকাৰ অতিৰিক্ত হিচাপে এই ৰাশি প্ৰদান। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম বিধৱা পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো মহিলাসকলে বিধৱা পেঞ্চন আঁচনিৰ টকা এতিয়াৰ পৰা 300 টকা নাপায়। 300 টকাৰ পৰিৱৰ্তে 1250কৈ টকা প্ৰতি মাহত লাভ কৰিব। 1250কৈ টকাৰ ভিতৰত অসম চৰকাৰে প্ৰদান কৰিব 950 টকাৰ সাহায্য আৰু ভাৰত চৰকাৰে প্ৰদান কৰিব 300 টকাৰ সাহায্য। সৰ্বমুঠ বিধৱা মহিলাসকলে প্ৰতি মাহত লাভ কৰিব 1250কৈ টকা। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাই যোৱা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনি 9000কৈ টকা লাভ কৰিছে সেইসকল মহিলাই আকৌ কেতিয়াৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো কিমান তাৰিখৰ পৰা মহিলাসকলে আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ টকা লাভ কৰা আৰম্ভ কৰিব সেই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, লগতে যিসকল মহিলাই যোৱা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনি 9000কৈ টকা লাভ কৰিছে সেইসকল মহিলাই এতিয়াৰ পৰা লাভ কৰিব প্ৰতি মাহত 1250কৈ টকা। লগতে বিজেপিৰ ফালৰ পৰা প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুযায়ী আকৌ যদি বিজেপিৰ চৰকাৰ আহে তেন্তে প্ৰতি মাহতে 3000কৈ টকা লাভ কৰিব। হয়তো মহিলাসকলে অহা মাহৰ পৰা লাভ কৰিব এই ধন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জ্যেষ্ঠ নাগৰিকসকলৰ বাবে। তো জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ। তো এইখন হেল্পলাইন নম্বৰৰ সহায়ত জ্যেষ্ঠ নাগৰিকসকলে এইবোৰ সুবিধা লাভ কৰিব। হেল্পলাইন নম্বৰটো আপোনালোকক জনাই দিছোঁ, লগতে কি কি সুবিধা লাভ কৰিব সেয়াও জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। হেল্পলাইন নম্বৰটো হ'ল 14567। তো 14567 হেল্পলাইন নম্বৰত ফোন কৰি জ্যেষ্ঠ নাগৰিকসকলে এইবোৰ সুবিধা লাভ কৰিব। কি কি সুবিধা লাভ কৰিব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। 1 নম্বৰ লিখা আছে বৃদ্ধাশ্ৰম সেৱা কেন্দ্ৰ আদি সন্দৰ্ভত তথ্য প্ৰদান। 2 নম্বৰত কোৱা হৈছে নিৰ্যাতিতসকলৰ বাবে সহায়ৰ হাত। 3 নম্বৰত কোৱা হৈছে আইনী উপদেশ আৰু পেঞ্চন সন্দৰ্ভত পৰামৰ্শ প্ৰদান। 4 নম্বৰত কোৱা হৈছে মানসিক সমৰ্থন প্ৰদান। তো আজি ইমানেই, ধন্যবাদ।